দুৰ্ভগীয় পৰিয়ালটোৰ এগৰাকী কণমানি ছোৱালী আছে। ছোৱালীগৰাকী এক জটিল ৰোগত আক্ৰান্ত হৈছে। চিকিৎসা কৰিবলৈ বহু ধনৰ প্ৰয়োজন। আৰ্থিকভাৱে সচ্ছল নহয় পৰিয়ালটো। তেখেতসকলৰ সন্তানটি দেৰগাঁও বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ত প্ৰথম শ্ৰেণীত পঢ়ে। শিক্ষক অভিভাৱকে যি পাৰে সহায় কৰি এটা পৰ্যায় পাৰ কৰি দিলে। এতিয়া পৰিয়ালটিক বহু অৰ্থৰ প্ৰয়োজন। সন্তানটিৰ নাম হৰ্ষিতা ৰাজপুত। হৰ্ষিতা সুস্থ হৈ উঠোতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে সকলোৱে কামনা কৰে। সেয়েহে পৰিয়ালটোৰ লগতে ছাত্ৰ ছাত্ৰীসকলে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ সহায় বিচাৰি আহ্বান জনাইছে। নমস্কাৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়া, আপোনালোকক আমাৰ বিদ্যালয়ৰ ফালৰ পৰা এটা অনুৰোধ কৰিছোঁ যে আমাৰ বিদ্যালয়ৰ এগৰাকী ভণ্টি আমাৰ তেওঁ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। তেওঁক আপোনালোকে যদি সাহাৰ্য দিয়ে যেন তাকে কামনা কৰিছোঁ। মোৰ ছোৱালীজনীৰ গাটো বৰ ঠিক নাছিলে, সেইটো কাৰণে মই মানে ছোৱালীজনী আপোনাৰ ইয়াত চাইল্ড ডক্টৰ এজনক দেখাইছিলোঁ। দেখুৱাৰ পিছত গম পালোঁ যে তাই গ'ল্ড ব্লাডাৰ হৈছে। গ'ল্ড ব্লাডাৰ হোৱাৰ পিছত আমি যোৰহাটলৈ গ'লোঁ। যোৰহাটত গোটেইখিনি দেখুৱাৰ পিছত ডক্টৰৰ লগত কথা পাতিলোঁ। তেখেতসকলে ক'লে যে তাইৰ যিটো কণ্ডিশ্যন হৈছে, তাৰমানে তাইৰ CVD-ত ষ্ট'ন ফচি গ'লগৈ। এই CVD-ত ষ্ট'নটো ফচি যোৱাৰ কাৰণে আমাৰ ইয়াত নহ'ব বুলি ক'লে গুৱাহাটীলৈ পঠিয়ালে। গুৱাহাটীত আমি 3 দিন চিকিৎসা কৰালোঁ। চিকিৎসা কৰাৰ পিছত গম পালোঁ যে তাতো নহ'ব। তাৰপৰা আমাক এপ'ল'লৈ ট্ৰেন্সফাৰ দিলে। এপ'ল'লৈ দিয়া নাছিলে, বোলে তাত নোৱাৰাৰ কাৰণে JNRC-লৈ পঠিয়ালে। JNRC-ত আমি 3 দিন চিকিৎসা কৰা অলপ সুস্থ হ'ল ছোৱালীজনী। তাতো মানে অ'পেন চাৰ্জাৰী কৰি দিম বুলি কৈছিলে। অ'পেন চাৰ্জাৰীত ৰিস্ক নলয়। ৰিস্ক নোলোৱাৰ কাৰণে আমি ভয় খালোঁ। ভয় খোৱাৰ পিছত তেখেতসকলক সুধিলোঁ যে কি কৰা হ'ব, কি কৰিলে ভাল হ'ব ছাৰ। তেখেতসকলে ক'লে যে আপোনালোক এপ'ল'লৈ যাওক, এপ'ল'ত তেনেকুৱা মেচিন 4-5টা আছে বুলি আমি গম পাওঁ। তেখেতসকলে কোৱাৰ কাৰণে আমি তালৈ গ'লোঁ এপ'ল'লৈ। এপ'ল'ত গৈ গম পালোঁ যে এপ'ল'ত যিখিনি মেচিন আছে সেইখিনি আছে, কিন্তু এই বেবীৰ মানে 6 বছৰ মানে প্ৰায় 10 বছৰ তললৈ নোৱাৰে। তাই কিমান বয়স হৈছে? তাইৰ বয়স হৈছে 6 বছৰ 4 মাহ। কোন শ্ৰেণীত পঢ়ে? এইবাৰ প্ৰথম শ্ৰেণীলৈ পাইছে। প্ৰথম শ্ৰেণীলৈ পঢ়িছে। স্কুলখনৰ নামটো কি? স্কুলখন দেৰগাঁও বালিকা বিদ্যালয়। আপুনি কি কৰে? মই সৰু দোকান এখনতে সোমাই কাম কৰি আছোঁ। ঘৰ ক'ত আপোনাৰ? ঘৰ দেৰগাঁও ৱাৰ্ড নম্বৰ 3। দেৰগাঁও ৱাৰ্ড নম্বৰ 3। 6 বছৰ 4 মাহ। কি ক'ব? তাৰপাছত আমি যেতিয়া তাত এপ'ল'লৈ পঠিয়ালে, এপ'ল'ৰ ৰোচন তেখেত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ এজন আছিলে, ডক্টৰ হয়। তেখেতে ক'লে যে আপোনালোক ইয়াত এনেই সময় কৰি থাকিব, আপোনালোক ডাইৰেক্ট মানে AIG হায়দৰাবাদলৈ লৈ যাওক। তাত ট্ৰিটমেণ্টটো ভাল পাব, তাত ছোৱালীজনী সুস্থ হৈ যাব। সুস্থ হ'ব বুলি ক'লে যেতিয়া আমি মানে অলপ মানে মনলৈ অলপ সাহস এটা আহিলে। মুখ্যমন্ত্ৰীলৈ স্কুলৰ ফালৰ পৰা জনোৱা হৈছিলে। তেতিয়ালৈকে আমি একো উত্তৰ পোৱা নাই। CM ছাৰলৈ এইটোৱে আহ্বান জনাওঁ যে আমাৰ হাতত যিখিনি আছিলে সেইখিনি টকা পইচা যিখিনি কৰিব পাৰিলোঁ, এতিয়ালৈকে মানে যিখিনি কৰিলোঁ সেই সিমানতে আমি ৰৈ যাবলগীয়া হ'ল। আৰু তাত যেতিয়া আমি ট্ৰিটমেণ্ট কৰাইছিলোঁ, সেই ট্ৰিটমেণ্ট কৰাওঁতে ধৰক প্ৰায় অহা যোৱাৰ পৰা মিলাই মেলি মানে যিখিনি পইচা খৰচ হ'ল, তাৰপাছত আমি চিন্তা কৰিলোঁ যে আমি আৰু নোৱাৰিমগৈ। এতিয়া আৰ্থিক সাহাৰ্য লাগে, মানে তেনেকৈ ঘূৰি ফুৰিবলগীয়া হৈছে, তেনেকৈ সাহাৰ্য বিচাৰি। আৰু তাত গম পোৱা মতে তাত আৰু 2টা অপাৰেশ্যন কৰিবলগীয়া হ'ল। কিমান টকাৰ প্ৰয়োজন? প্ৰায় তাততো এতিয়া আমি 1.5 লাখমান টকা খৰচ মানে অহা যোৱাৰ পৰা খৰচ কৰি 1.5 লাখমান টকা গ'ল, আৰু প্ৰায় 2-2.5 লাখ টকা লাগি যাব। এতিয়া আপুনি মুখ্যমন্ত্ৰীলৈ কি ক'ব? ছাৰ মানে কি ক'ম আৰু, মানে আমিতো কৰি খোৱা মানুহ, মানে ধৰক দিন হাজিৰা কৰা নিচিনা মানুহ, আমি কৰি খাই আছোঁ। এনেকৈ ল'ৰা ছোৱালী পঢ়া মেলাৰ পৰা আদি কৰি চব চাবলগীয়া হয়, ঘৰখনো চাবলগীয়া হয়। কিন্তু এতিয়া উপায় নোপোৱা হৈছে। তেখেতসকলে যদি মুখ্যমন্ত্ৰী ছাৰে যদি কিবা এটা সহায় কৰি দিয়ে, বহুত মানে আনন্দ সম্ভাৱনা মানে সন্তোষ পাম, বহুতখিনি সহায় হ'ব। মানে যেতিয়া আমি গম পোৱাৰ পিছত মানে
তাতে অপাৰেশ্যনটো হৈছিলে। তাৰপিছত যিমানখিনি পইচা খৰচ কৰিব পৰা সাধ্য অনুযায়ী আমি খৰচ কৰিলোঁ। তাৰপিছত ইয়াৰ পৰা স্কুলৰ পৰা আমাক বহুতখিনি সাহাৰ্য দিলে ঘৰত আৰু বহুতখিনি সহায়ো কৰিলে। তাৰপিছত কৰাৰ পিছত মানে এতিয়া আৰু বৰ্তমান 18 তাৰিখে আমাক যিটো অপাৰেশ্যন ব্লাডাৰৰ অপাৰেশ্যন কৰাব দিছে, সেইটো কাৰণে আমাৰ যাবৰ কাৰণে সক্ষম নহয়। যিমানখিনি হাতত আছিলে সকলোখিনিয়ে খতম হৈ থাকিলে। সেইটো কাৰণে মুখ্যমন্ত্ৰী ছাৰক মানে অকণমান সাহাৰ্য আগবঢ়াব কৈছোঁ, যাতে আমি ছোৱালীজনী সুস্থ হৈ মানে আমাৰ মাজতে থাকে আৰু তাৰ কাৰণে যিমানখিনি পাৰে আমাক সহায় সহযোগিতা কৰক মোৰ ছোৱালীজনী সুস্থতাৰ কাৰণে। আমাক মানে ইয়াৰ পৰা স্কুলৰ পৰা যিখিনি ছাৰলৈ মুখ্যমন্ত্ৰী ছাৰলৈ পঠাইছিলে তাৰপিছত আমাক কোনো ৰেচপঞ্চ নিদিলে। তাৰপিছত আমি ভাবিছিলোঁ এইটো অপাৰেশ্যনতে আমি পাম বুলি, কিন্তু তেতিয়া আমাৰ কোনো মানে হেৰিয়ে নহ'লে। তাৰপিছত চব কেনেকৈ যোগাৰ কৰি যিখিনি মাটি অকণমান আছিলে সেইখিনিও দি দিলোঁ। কাৰণে মাটিখিনি বিক্ৰী কৰি দিব লগা হ'ল যাতে মোৰ ছোৱালীজনী সুস্থতা হয়। তাৰপিছত এতিয়া আৰু আমাৰ হাতত সক্ষম নহয় যে আমি থাকিলে তাই আকৌ এইটো কাৰণে মিনিমাম 60-70 হাজাৰ টকা, আকৌ পিছৰটোৰ কাৰণে মিনিমাম 1.5-2 লাখ টকা লাগিব বুলি কৈছে। তাত সেইটো কাৰণে ৰখি দিব লগা হৈছে আমি যাবৰ কাৰণে মানে, আৰু 18 তাৰিখে কৰাবই লাগিব এইটো অপাৰেশ্যন। মুখ্যমন্ত্ৰী কি আপুনি জনাব? ছাৰক এটাই ক'ম যাতে আমাক এইখিনি সহায় কৰে 18 তাৰিখৰ মানে ভিতৰত যাতে আমি ছোৱালীজনী সুস্থ কৰিব পাৰোঁ। মানে দেৰগাঁও বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী হৰ্ষিতা ৰাজপুতৰ তেওঁ এটা জটিল পেটৰ অসুখত ভুগি থকা আমি খবৰ পালোঁ। আৰু ছোৱালীজনীৰ অভিভাৱকৰ পৰা আমি যেতিয়া গম পালোঁ যে তাইৰ ট্ৰিটমেণ্টৰ কাগজ পাতিখিনি আমি দেখা পালোঁ আৰু দেখিলে যে ছোৱালীজনীৰ ট্ৰিটমেণ্টটো অসমত সম্ভৱ নহয়। এপ'লো এইটো ৰেফাৰ কৰিছে, 2খন মেডিকেল কলেজৰ পৰা ছোৱালীজনী তাত ট্ৰিটমেণ্ট কৰিব নোৱাৰিলে। তেতিয়া আমাৰ ষ্টাফৰ পৰা লগে লগে আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰায় 9,000 টকা আমি তেওঁলোকক তুলি দিছোঁ দান হিচাপে, আৰু অভিভাৱকেও সহায় কৰিছে। সেইখিনি পইচা ল'লে তেনেকৈ তেওঁলোকৰ শুভাকাংক্ষী মানুহ অন্যান্য ৰাইজেও সহায় কৰাত তেওঁলোক যেনে তেনে গ'ল, মানে হায়দৰাবাদলৈ গৈ তেওঁলোকৰ প্ৰথম যিটো অপাৰেশ্যনটো সেইটো সম্পূৰ্ণ হ'ল। ইতিমধ্যে মই ফেচবুকত সেইটো এটা লিখিছিলোঁ, এপিল কৰিছিলোঁ। এপিলটো কৰাৰ পাছত মোৰ ল'ৰাই অসমৰ মুখ্যমন্ত্ৰীলৈ এটা ইমেইল কৰিছিলে। ইমেইল কৰাৰ লগে লগেই পিছদিনাই মুখ্যমন্ত্ৰী মহোদয়ৰ তৰফৰ পৰা DC লৈ আহিলে, DC পৰা চাৰ্কুল অফিচাৰ আহিলে, আৰু চাৰ্কুল অফিচাৰে মণ্ডল গাঁওবুঢ়াৰ জৰিয়তে এটা এনকুৱাৰী কৰি চাৰ্কুল অফিচাৰে এটা সুন্দৰ ৰিপৰ্ট পঠাইছে মুখ্যমন্ত্ৰী মহোদয়লৈ। তাত ছোৱালীজনীৰ যিটো অৱস্থা ডিটেইলছ ডকুমেণ্টসহ সেইখিনি প্ৰেৰণ কৰিছে। সেইটো 15 তাৰিখেই যে চাৰ্কুল অফিচাৰে সেইটো প্ৰেৰণ কৰিছে। আচলতে ইলেকশ্যনৰ কাৰণে বিষয়টো ধৰক সেইটো চৰকাৰে হয়তো ডিচিশ্যন ল'ব পৰা নাই, কিন্তু ছোৱালীজনী এটা অপাৰেশ্যন হৈ গৈছে য'ত মানে পিত্তনলীটোত অবষ্ট্ৰাকশ্যন হৈ আছিলে ষ্ট'নটো, সেই পিত্তনলীটো সেইটো চাফা কৰি দিছে আৰু এটা কৃত্ৰিম পাইপ এডাল তাত ভৰাই দিছে, সেইটো অপাৰেশ্যন হৈছে। ইয়াৰ পাছত মেইন যিটো অপাৰেশ্যন গ'ল্ড ব্লাডাৰ অপাৰেশ্যনটো এইটো 18 তাৰিখে পৰিয়ালে হ'ব বুলি কৈছে। এতিয়া তেওঁলোক এটা নিৰুপায় হৈছে। মই আশা কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আচলতে পৰিয়ালটোৰ প্ৰতি তেওঁৰ যিটো মানে তেখেতৰ সদিচ্ছা, তেখেতে যিটো আন্তৰিকতাই আচলতে অনুসন্ধান কৰি গোটেই তথ্য পাতিখিনি লৈছে, তেখেতসকলক সহায় হোৱাকৈ 18 তাৰিখে তেখেতসকলে যিহেতু এতিয়া এটা মহা বিমূৰত পৰিছে মানে ধনৰ কাৰণে, ইতিমধ্যে ওলায়ো গ'ল যে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এইটো পাব বুলি, সেইকাৰণে পাব্লিকৰ পৰা দান বৰঙণিটো এটা সীমিত হৈ গুচি গৈছে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 700247247
2813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com